আজি অসমীয়াৰ প্ৰাণৰ বিহু আৰু এই প্ৰাণৰ বিহুলৈ অসমীয়া আজি অত্যন্ত আনন্দিত আৰু এই বিহুত আমি সকলো একলগ হওঁ। এই বিহুৱে আমাৰ এনাজৰীৰ যিডাল শক্তি তাক আৰু শক্তিশালী কৰে। এই বিহু আমাৰ কাৰণে সদায় শুভ হওক, এই বিহুৱে সদায় আনন্দ উৎসৱ কঢ়িয়াই আনক, এই বিহুৱে আমাৰ কাৰোলৈকে দুখ কঢ়িয়াই নানক, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এই বিহুৰ লগতে আজি হৈছে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। এই অসমীয়া বৰ্ষটোত অসমে নতুন দিগন্তৰ ফালে আগুৱাই যাওক, নতুন উচ্চতাৰ শিখৰত গৈ উপনীত হওক, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অসমখনক শক্তিশালী কৰিবলৈ আমি সকলোৱে অহৰহ প্ৰচেষ্টা চলাইছোঁ আৰু সকলোৱে মিলিত শক্তিৰে আৰু কাম কৰি অসমক অজেয় শক্তিৰূপে প্ৰতিস্থাপিত কৰিবলৈ আমি নিশ্চয়কৈ কাম কৰিব লাগিব। উঠি অহা প্ৰজন্মক অনুৰোধ জনাইছোঁ, আমাৰ বিহু বা আমাৰ অন্যান্য কৃষ্টি সংস্কৃতিক তেখেতলোকেও যাতে এনেদৰে ভালদৰে ধৰি ৰাখে, এই ৰংঘৰ বাকৰিৰ পৰা সকলোলৈকে মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। আপুনি আপোনাৰ সন্তানক কোনখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব সেই বিষয়ে হয়তো পৰিকল্পনা কৰি আছে। এখন উন্নত পৰ্যায়ৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে আপুনি শিৱসাগৰ জিলাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়খনক নিৰ্বাচন কৰিব পাৰে। এই মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম আৰু দ্বিতীয় স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই নিবলৈ সক্ষম হোৱাৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাতো প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আমগুৰি মহান মনীষীসকলৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি সাফল্যৰ বতৰা লৈ ভৱিষ্যতৰ দিশে আগবাঢ়িছে। পঢ়া শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি, ল'ৰা আৰু ছোৱালীক পৃথক পৃথক NCCৰ সুবিধা মহাবিদ্যালয়খনৰ ইতিবাচক দিশ। ৰাষ্ট্ৰীয় মূল্যায়নৰ প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা A গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনিও সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে।